কাৰ আশীৰ্বাদত ছেফ জোনত SP লীনা দলে কেনেকৈ মানে সেই এনেকুৱা হত্যাকাণ্ডত জড়িত থকা ব্যক্তিয়ে আজিৰ এই প্ৰশাসনৰ মূল মানুহ হৈ থাকিব পাৰিছে। লীনা দলে হেডকোৱাৰ্টাৰ ক্লোজ হলে অচল হ'ব নেকি অসম আৰক্ষী? আৰু তেখেতক বৰখাস্ত এতিয়ালৈকে কিয় কৰা নাই? জোনমণি কাণ্ডত শংকিত ভীতিগ্ৰস্ত কনিষ্ঠ আৰক্ষী মহল। লীনা দলে নগাঁৱৰ আৰক্ষী অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰা এগৰাকী জ্যেষ্ঠ APS বিষয়া লীনা দলে। কিন্তু শেহতীয়াকৈ লীনা দলে সোমাই পৰিছে বহু বিতৰ্কত। WSI জোনমণি ৰাভাৰ অকাল মৃত্যুত অতি বেয়াকৈ নাম সাঙুৰ খাই পৰা বিষয়াগৰাকীৰ কিছুমান কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিবলৈ বাধ্য কৰাইছে। সাধাৰণ ৰাইজটো দূৰৈৰে কথা, স্বয়ং DGP-গৰাকী মুখ খুলিছিল এইগৰাকী লীনা দলেৰ বিৰুদ্ধে। তাৰ পিছতো ৰাজ্যৰ গৃহ বিভাগৰ মৰমৰ চকুৰ পাত্ৰ SP লীনা দলে। কাৰ বুকুৰ কুটুম লীনা দলে সেয়া অজ্ঞাত যদিও লীনা দলেক বচাবলৈ তথা ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে একাংশ আৰক্ষী বিষয়া তথা মন্ত্ৰী আমোলা। অসম চৰকাৰৰ কোনোবা মন্ত্ৰী বিধায়কৰ তত্বাৱধানত তেওঁ আজিৰ তাৰিখলৈকে হাইলাকান্দিৰ SP হিচাপে নিৰ্বাচিত কেনেকৈ হ'বলৈ পাৰিছে? হেডকোৱাৰ্টাৰ ক্লোজ কৰাৰ পৰিৱৰ্তে পুৰস্কৃত কৰি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পদত নিযুক্ত কৰাত ক্ষোভিত জনতা। কেনেকৈ মানে সেই এনেকুৱা হত্যাকাণ্ডত জড়িত থকা ব্যক্তিয়ে আজিৰ এই প্ৰশাসনৰ মূল মানুহ হৈ থাকিব পাৰিছে? অসম আৰক্ষীত হাইলাকান্দিৰ SP হ'ব পৰা বিষয়াৰ অভাৱ নেকি? লীনা দলেক হেডকোৱাৰ্টাৰ ক্লোজ কৰিব নোৱাৰি নেকি? ইমান জঘন্য কাম কৰিও আৰক্ষী অধীক্ষক হোৱা বাবেই ৰোষত নপৰাত শংকিত হৈছে কনিষ্ঠ আৰক্ষী বিষয়াসকল। কোন কেতিয়া বলিৰ পাঠা হ'ব লাগে অনিশ্চয়তাত কনিষ্ঠ আৰক্ষীসকল। লীনা দলেৰ বদলিৰ নিৰ্দেশ যদি সলনি কৰা নহয় তেন্তে অসম আৰক্ষীৰ ভিতৰ চৰাত অসন্তুষ্টি বৃদ্ধি পোৱাটো খাটাং। সমান্তৰালকৈ জনমানসত যে অসম আৰক্ষীৰ ভাৱমূৰ্তি বহু তললৈ হ্ৰাস হ'ব সেয়াও 100% খাটাং।